লাগে তেতিয়া ব্ৰহ্মাক কৈছে মই বৈকুণ্ঠলৈ যাওঁতে তোমাক বাৰু দেখা দি যাম কৃষ্ণ কৈছে এতিয়া তেওঁ বৈকুণ্ঠলৈ যোৱাৰ আগতে কি হৈছে দ্বাৰকাত উপদ্ৰৱ হৈছে এতিয়া আমি কি বুজিব লাগিব কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ আগত যে দ্বাৰকাত উপদ্ৰৱ হয় ইয়াৰ বাস্তৱ সত্যটো কি আধ্যাত্মিক তত্ত্বটো কি হয়নে দ্বাৰকা নগৰ এই আমাৰ দেহটো এই দেহটোৰ প্ৰতিপালক কোন বিষ্ণু আত্মা পৰমাত্মা এই দেহটো কোনে বনোৱা কোনো যন্ত্ৰত বনোৱা নহয় ঈশ্বৰৰ শক্তি আৰু সামৰ্থ্যৰে সৃষ্টিকৰ্তাই বনাইছে কোনে বিশ্বকৰ্মাই বনাইছে সেইটো কাৰণে বিশ্বকৰ্মাই বনোৱাৰ কাৰণে কাৰো চেহেৰাটো কাৰো লগত নিমিলে এইটো তেওঁৰ বিশেষত্ব হয়নে বাৰু সেইটো কাৰণে সেই দ্বাৰকা নগৰ এই দ্বাৰকা নগৰখন ক'ত নিৰ্মাণ কৰিছে সমুদ্ৰত নিৰ্মাণ কৰিছে সমুদ্ৰ ক'ত জলৰ মাজত নিৰ্মাণ কৰিছে হয় নহয় মাতৃগৰ্ভৰ জলৰ মাজতে সন্তানৰ স্থিতি হয়নে নহয় তাৰ যিটো ঈশ্বৰ তত্ত্ব যদি আমি তাৰ বাস্তৱ দৃষ্টিটো চাওঁ হয়নে বাৰু আহিছিলে এটা অবুধ শিশু হৈ কেনেকে আহিছিলে মাতৃগৰ্ভৰ বা শিশুবিলাক আহোঁতে দুমুঠি সম্পত্তি লৈ আহে হাতত বাওঁ হাতটো মুঠি মাৰি আহে সোঁ হাতটো মুঠি মাৰি আহে হয়নে নহয় বাৰু হয়নে ঈশ্বৰে দুমুঠি সম্পত্তি জন্মতে দি পঠিয়ায় বাওঁ হাতটোত দিয়ে এই মুঠি মায়া লৈ যোৱা সোঁ হাতটোত দিয়ে এই মুঠিত মুহ লৈ যোৱা হয়নে বাৰু যাবৰ সময়ত দি পঠিয়াইছো আহিবৰ সময়ত কিন্তু আনিবলৈ নিদিও হয়নে যাবৰ সময়ত কিন্তু মুঠি দুটা খুলি যাব লাগিব আহোঁতে দুমুঠি দি পঠিয়াইছিলে এই দুমুঠি নহলে তুমি তাত জীৱন যাপন কৰিব নোৱাৰিবা মায়াও লাগিব মোহো লাগিব হয়নে কিন্তু মুঠি খুলি আহিব লাগিব কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত মায়া আৰু মোহ এই মুঠি দুটা খুলি দিলে খোল খাই যাব জানো নেযায় কৃষ্ণই বৈকুণ্ঠ প্ৰয়াণৰ তত্ত্বৰে আমাক বুজাব বিচাৰিছে তোমাৰ দেহৰূপী দ্বাৰকাত যেতিয়াই উপদ্ৰৱ চলিব তেতিয়াই তুমি সাৱধান হবা কি উপদ্ৰৱ হব তোমাৰ চকুৱেদি পানী ওলাবলৈ ধৰিব ফেউৰাবিলাকে মাতিব মানে কি ইন্দ্ৰিয়বিলাক আপোনাৰ মতে নচলা হ'ব চকুৱে কম দেখিব শ্ৰৱণ ইন্দ্ৰিয় দুৰ্বল হ'ব কম শুনিব হয়নে ফেউৰাবিলাকে কণাৰ নিচিনা এয়া আৰু কি হ'ব মাজে মাজে বোলে হঠাতে ভূমিকম্প হ'ব মানে কি নভবা নিচিন্তাকে কিবা অসুখ এটা আহিব হস্পিটেলাইজ হ'ব লাগিব হয়নে বাৰু তেতিয়াও আমাৰ চেতনা নহয় কিন্তু তেতিয়াও আমি ৰামকৃষ্ণ নাম নলওঁ হয়নে বাৰু তেতিয়া আমি গীতা ভাগৱত শুনিবলৈ ইচ্ছা নকৰোঁ দৰৱ ডাক্তৰ এইবিলাকৰ পাছতে দৌৰি ফুৰিম হয়নে গতিকে আধ্যাত্মিক ঈশ্বৰ তত্ত্বটো আমাৰ উপলব্ধি হ'ব লাগিব কি বুলি উপলব্ধি হ'ব লাগিব যে দেহটো যিদৰে ঈশ্বৰে আমাক দিছিলে অবুধ শিশু কৰি বৃদ্ধ অৱস্থা দি শিশুতকৈও বেছি কি হ'ব দুৰ্বল হ'ব সেইটো কাৰণে সত্যটোক মানি ল'ব লাগিব সত্যটোক মানি ল'ব যদি পাৰো মই মতালি স্বভাৱটো নাথাকিব লাগিব এই মই মতালি স্বভাৱটো মাধুৰী বন মোৰ কিয় অসুখ হ'ব নহ'ব মই কিয় এইটো কৰিব নোৱাৰিম পাৰিম হয়নে বয়স সময় আৰু আপোনাৰ শক্তি সামৰ্থ্য এইখিনি মিলিজুলি চাব লাগিব যিটো সময়ত যিখিনি কৰণীয় সেইখিনি কৰিব লাগিব যিখিনি সময়ত যিখিনি আমাৰ কৰণীয় নহয় আমি সেইখিনি বাদ দিব লাগিব সেইটো কাৰণে দ্বাৰকাত উপদ্ৰৱ চলি গ'ল
এই দেহৰূপী তাৰকাত উপদ্ৰৱ চলিব বোলে কি নাৰ্ভবিলাক দুৰ্বল হ'ব, হাত ভৰি কঁপিবলৈ ল'ব, চকুৱে কম দেখা হ'ব, হয়নে? খালে হজম নহয়, ক'ৰবাৰ পানী অকণমান খালে চৰ্দি লাগে, জ্বৰ কাহ হয়, হয়নে? বিকাৰবিলাক লাহে লাহে বাঢ়িবলৈ ধৰিব। গতিকে ভগৱান কৃষ্ণই অমৃতময় ভাগৱত শাস্ত্ৰৰ যোগেদি আমাক বিকাৰ মুক্ত হৈ মৃত্যুক বৰণ কৰিবলৈ শিকাইছে। বোলে কি কৰা? নৃত্য কৰা, গুণ কৰা, গান কৰা, ভগৱন্তক কৃষ্ণস্বৰূপ ঈশ্বৰ তত্ত্বক উপলব্ধি কৰা। কৃষ্ণৰ উপলব্ধিটোৱেই হ'ল আনন্দময়, কৃষ্ণৰ উপলব্ধিটোৱেই হ'ল চৈতন্য বস্তু। সেইটো কাৰণে যদি আমি শৰণ ভজন লৈছো, আমাৰ নিয়ম সংস্কাৰ কিছুমান আমি পালন কৰিব লাগিব। আনে অংকুশ লগাই যাতে আমাক দেখুৱাব নালাগে, এইটো নকৰিবা, এইটো নাখাবা, ওলে নাযাবা। গুৰুজনাৰ ধৰ্মত নিয়ম সংযম অনুশীলন আৰু অনুশাসন এইখিনি মানি চলিব লাগিব। যদি আমি সেইখিনি মানি নচলো, তেতিয়াহ'লে আমি ঈশ্বৰৰ সেৱক কেনেকে হ'ম? হয়নে নহয় কথাষাৰ? ভকতে যদি ভগৱত প্ৰাপ্তিৰ কাৰণে ঈশ্বৰ সেৱা কৰিছে, তেতিয়াহ'লে আমাৰ অন্ন সংযমী হ'ব লাগিব। আমি যিটো অন্ন খোৱাটো উচিত জানো? কাৰণ তেতিয়া আমি খাবলৈ জীয়াই থকাহে হ'ব, নাম ল'বলৈ জীয়াই থকা নহয় নহয়, হয়নে? যদি ভাৱ শুদ্ধ হয়, চিন্তন শুদ্ধ হয়, তাৰ যোগেদি আমাৰ অন্ন শুদ্ধ হ'ব। অন্ন যদি শুদ্ধ হয়, তেতিয়াহ'লে আমাৰ তেজ শুদ্ধ হ'ব। তেজ যদি শুদ্ধ হয়, তেতিয়াহ'লে আমাৰ সুসন্তান লাভ হ'ব। গতিকে শাস্ত্ৰই যিটো আমাক শিকাইছে, দেখাইছে, আমি এইটো বুজিবলৈ যত্ন কৰিব লাগিব। দ্বাৰকাত উপদ্ৰৱ হ'বই এটা সময়ত। আমাক পিতৃ মাতৃয়ে তুলি তালি ডাঙৰ দীঘল কৰিছে, কিয়? বৃদ্ধ অৱস্থাত শিশুৰ নিচিনা হ'ব তেখেতলোক। তেখেতলোকক আমি সময় দিব লাগিব, সেৱা সৎকাৰ আৰু শুশ্ৰূষা কৰিব লাগিব। এয়া মানৱ ধৰ্ম, হয়নে বাৰু? বৃদ্ধ পিতৃ মাতৃক যদি আমি প্ৰতিপাল নকৰোঁ, শ্ৰদ্ধা নকৰোঁ, তেওঁলোকক যদি সেৱা সৎকাৰ নকৰোঁ, তেতিয়াহ'লে ইমান কষ্ট কৰি আমাক শিশুৰ পৰা কিয় তুলি তালি ডাঙৰ দীঘল কৰিছিলে? যদি ভকতি নহয়, তেতিয়াহ'লে এই জ্ঞানখিনি আহিব জানো? নাহে, হয়নে বাৰু? আজি মই যিটো কৰিছোঁ, কাইলৈ মোক ল'ৰা ছোৱালীও মোকো সেইটোকে কৰিব। যদি মই মা দেউতাক থবৰ কাৰণে যদিহে আমি বৃদ্ধাশ্ৰম বিচাৰিছোঁ, তেতিয়াহ'লে আমিও নিশ্চিন্ত হৈ থাকিব লাগে। বৃদ্ধ হ'লে আমাকো আমাৰ ল'ৰা ছোৱালীয়ে আনি হয়তো বৃদ্ধাশ্ৰমতো নথব, ফুটপাথতো এৰি দিব পাৰে। কাৰণ পৰিণামবিলাক সদায় বাঢ়ি যায়। প্ৰত্যেক ক্ৰিয়াৰে সমানৰ বিপৰীতমুখী ক্ৰিয়া প্ৰতিক্ৰিয়া আছে, এইটো নিউটনৰ গতিসূত্ৰ। বাস্তৱ ক্ষেত্ৰত প্ৰতিক্ৰিয়াবিলাক অলপ বেছি হৈ যায়, গতিসূত্ৰতকৈ ই কি হয়? অলপ ওপৰলৈ যায়। সেইটো কাৰণে কৃষ্ণই কি কৰিছে? কৰি দেখাইছে। কি কৰি দেখাইছে? জীৱনবোধৰ অনুভৱখিনি যাতে আমি কৰিব পাৰোঁ, আমাৰ জীৱনৰ কৰণীয়খিনি যাতে আমি শুদ্ধকৈ পালন কৰিব পাৰোঁ, আমি জীৱনটোক যাতে সত্য শুদ্ধ পথত যাতে আমি আগুৱাই নিব পাৰোঁ, সেইটো কাৰণে কৃষ্ণৰ নাম, কৃষ্ণৰ গুণ, কৃষ্ণৰ যশ আৰু পৰমাত্মাৰ উপলব্ধি ক'ত হ'ব লাগিব? আমাৰ হৃদয়ত হ'ব লাগিব। এই দেহটোক ধাৰণ কৰি থকা, পালন কৰি থকা বিষ্ণুৰূপ আত্মা, পৰমাত্মা, বৈকুণ্ঠৰ বস্তু, তেওঁৰ কোনো মৃত্যু নাই, ক্ষয় নাই। কিন্তু আমাৰ এই ক্ষয়শীল দেহটো আমি যদিও পাইছোঁ, এই দেহৰ শুদ্ধতাৰ কাৰণে, মনৰ পবিত্ৰতাৰ কাৰণে আমি পৰমাত্মাৰ চিন্তন আৰু উপাসনা কৰিব লাগিব। সেইটো কাৰণে দেহ দ্বাৰকা নগৰ, ক'ত? সমুদ্ৰৰ মাজত। এই সংসাৰ ভৱ সমুদ্ৰ। সৃষ্টি কোনে কৰিছে? কৃষ্ণৰ আজ্ঞাত বিশ্বকৰ্মাই নিৰ্মাণ কৰিছে। এই বিশ্বকৰ্মা জীৱৰ সৃষ্টিৰ ৰহস্য তত্ত্ব। সেইটো কাৰণে
আমি জীৱ নিৰ্মাণ কৰিব নোৱাৰো জীৱ ঈশ্বৰৰ অংশ ঈশ্বৰৰ অংশ শুদ্ধ জীৱ হৈ আমি যদি জীৱক ভাল নাপাওঁ নৰক ভাল নাপাওঁ আমি যদি মানুহৰ সেৱা শুশ্ৰূষা নকৰো ওই কৃষ্ণক আমি শুশ্ৰূষা সেৱা কৰিলে কৃষ্ণই গ্ৰহণ কৰিব জানো নকৰে পিতৃ মাতৃক বেয়াকে ক'লেও বেয়া নাপায় সন্তানক বেয়াকে ক'লে বেয়া পায় কিন্তু হয়নে বাৰু কথাটো হা আৰু সন্তানক যদি মৰম কৰে পিতৃ মাতৃক অৱজ্ঞা কৰিলেও জবৰ নালাগে গতিকে আমি ভগৱন্তৰ সন্তান স্বৰূপ ভকতসকলক আমি যদি চৰণ সেৱা কৰি হয়নে আমাৰ গুৰু ধৰ্মই যি ভকতৰ সংগত ভগৱন্তৰ নাম বস্তুৰ ভাগ আমাক ল'বলৈ দিছে হয়নে বাৰু ভকতিৰ সংস্কাৰৰ দ্বাৰা আমি ভকত বৈষ্ণৱক হয়নে ঈশ্বৰ বিষ্ণুময় দৰ্শন কৰি এই আনন্দৰ ভাগ যদি আমি হৃদয়ত অনুভৱ কৰিব পাৰো ভগৱান কৃষ্ণৰ বৈকুণ্ঠ পয়া ক'ত ভাগৱতৰ একাদশ স্কন্ধ এই একাদশ কি একাদশ আমাৰ অন্তৰিন্দ্ৰিয় মন এই মনৰ সংস্কাৰ ভাৱৰ সংস্কাৰ চিন্তনৰ সংস্কাৰ এইখিনি যদি হয়নে তেতিয়া কি হ'ব বৈকুণ্ঠ প্ৰাপ্তিৰ যিটো আনন্দ এই আনন্দটো আমাৰ জীৱন্ত কালতে লাভ হ'ব আমি বৈকুণ্ঠ পতিৰ দ্বাৰা প্ৰতিপালিত যিজন ঈশ্বৰে জগত প্ৰতিপালন কৰি আছে সেইজন বিষ্ণুৱে আমাক প্ৰত্যেককে প্ৰতিপালন কৰি আছে সেইটো কাৰণে বিষ্ণুহে সমস্ত জগতে সাৰ আমাৰ সাৰ হ'ল আত্মা পৰমাত্মা যিদিনাখন পৰমাত্মা এই দেহটো এৰি দিব সেইদিনাখন ই কি হ'ব ই নিথৰ হৈ পৰি থাকিব সেইদিনাখনৰ পৰা আমাৰ আৰু এই পৃথিৱীত একো দৰকাৰ নাথাকে যিদিনাখনলৈকে ঈশ্বৰ আছিলে সেইদিনাখনলৈকে দৰকাৰ আছিলে তাৰ পাছত আৰু আমাৰ কোনো দৰকাৰ বা প্ৰয়োজন নাথাকে ভগৱান কৃষ্ণই কৈছে যে উপজয় পশুত্ব পক্ষী বানৰত নৰ অকালত বাহে নদী নদ সৰোবৰ সময় নহওঁতেই সমস্যাৰ নদীবিলাক বাঢ়ি আহিবলৈ ধৰিছে বোলে কি বয়স 60 হৈছে ইমান বিকাৰ আহিছে এয়া সমস্যাৰ নদী কলৈ আগমন ঘটিছে জীৱন সমুদ্ৰলৈ আগমন ঘটিছে ৰোগ ব্যাধিবিলাক আহিবলৈ লৈছে হয়নে গতিকে আমি ৰোগীয়া নহবৰ কাৰণে কি হ'ব লাগিব যিমান ভুগি আছে সিমান ৰোগী আছে যিমানে ভোগ কৰিব সিমানে ৰোগ বাঢ়িব সেইটো কাৰণে কৃষ্ণই চুৰ কৰি দেখাই যে কি মাখনহে চুৰ কৰিছে হয়নে নহয় গাখীৰটো উত্তম কৰি তাৰ পৰা প্ৰস্তুত কৰা মধুৰতাকণক মাখন বুলি কোৱা হয় ক'ত আছে মাখন আছে গীতা আৰু ভাগৱতত এই গীতা আৰু ভাগৱতত থকা এই মধুৰ কৃষ্ণৰ গুঞ্জক আৰু লীলাকণক আমি যদি মন্থন কৰি ল'ব পাৰিছো এয়াই হ'ল মাখন সেইটো কাৰণে কৃষ্ণৰ এটা নাম কি মাখন চুৰ কৃষ্ণই মাখন চুৰ কৰি খায় কেতিয়া খালে আমাৰ হৃদয়ত সোমাই তেওঁ খাই গ'ল আমি গমেই নাপালো কেতিয়া খালে যিদিনাখন মই বুলি জানিলো যিদিনাখন মই মোৰ হ'ব লাগে বুলি ভাবিলো যিদিনাখন মই সকলো বুলি ভাবিলো সেইদিনাখনে আমাৰ হৃদয়ৰ মাখন কৃষ্ণই চুৰ কৰি খাই গ'ল বুলি বুজিব লাগিব কেতিয়া খাই গ'ল যেতিয়া আমি ঈশ্বৰক চিনি পোৱা নাছিলো মনৰ সংস্কাৰ মনৰ সৰলতা মনৰ নিৰ্মলতা মনৰ কোমলতা এইখিনি মধুৰ বস্তু এইখিনি মাখন সদৃশ এই মাখনখিনি চুৰ কৰি 5 বছৰ হোৱালৈকে কৃষ্ণই খালে আৰু তাৰ পাছত আমাৰ একো নাথাকিলে তাৰ পাছতে আমি কি হৈ গলো বিকাৰযুক্ত হৈ গলো যৌৱন আহি গ'ল সমস্যা আহি গ'ল গুৰু গোসাঁই কাকো নমনা হ'বলৈ আৰম্ভ কৰিলো
বুজিব লাগিব ভাগত আৰু কৃষ্ণৰ চৰিত্ৰই দেখুৱা যিটো ঈশ্বৰ তত্ত্ব এই ঈশ্বৰ তত্ত্বটো বাস্তৱ বস্তু সেইটো কাৰণে আমি সদায় শিশুৰ নিচিনা হ'বলৈ যত্ন কৰিব লাগে এই শিশুৰ স্বভাৱটোৱে সৰল কোমল আৰু নিৰ্মল ইয়াতে মাখনৰ মধুৰতা আছে কৃষ্ণ প্ৰাপ্তিৰ ব্যৱস্থা আছে যিমানে আমি জটিল হম যিমানে আমি অহংকাৰী হম যিমানে আমি অভিমানী হম সিমানে আমি ঈশ্বৰৰ পৰা কি হম আঁতৰ হৈ যাম সেইটো কাৰণে কৃষ্ণই কি বুলি চেলেঞ্জ কৰিছিলে কৃষ্ণ বিষ্ণুৱে কি বুলি চেলেঞ্জ কৰিছিলে কাৰ লগত নিজৰ গুৰু দুৰ্বাসাৰ লগত চেলেঞ্জ কৰিছে ভগৱান কৃষ্ণই কি বুলি চেলেঞ্জ কৰিছিলে যে এই যে চক্ৰ যদিও মোৰ বিষ্ণুৰ চক্ৰ এই চক্ৰ মই তোমাৰ পৰা কেতিয়াও হেৰি কৰিব নোৱাৰো নিৰ্যান কৰিব নোৱাৰো বোলে কোনে কৰিব পাৰিব ইয়াৰ উৎপত্তি হৈছে অম্বৰীষৰ পৰা গতিকে তুমি অম্বৰীষৰ ওচৰলৈ যাব লাগিব তেতিয়া দুৰ্বাসা ঋষিয়ে কৈছে মই কীৰ্তনল প্ৰয়োগ কৰি তেওঁক মৃত্যু দিব বিচাৰিছিলো তেওঁ জানো মোক ক্ষমা কৰিব তেতিয়া বিষ্ণুৱে হাঁহি হাঁহি কৈছে হে ঋষি শ্ৰেষ্ঠ আপুনি মোৰ ভকতক চিনি নাপালে এতিয়াও অম্বৰীষে স্তুতি কৰি আছে মোক কি বুলি যে তুমি মোকেই কষ্ট দিয়া মোলে কীৰ্তনল প্ৰয়োগ কৰা এই দুৰ্বাসাক তুমি একো অনিষ্ট নকৰিবা অম্বৰীষে কি বুলি স্তুতি কৰিছিলে যে যদিও মোক কীৰ্তনল প্ৰয়োগ কৰি মোক মৃত্যু দিবলৈ বিচাৰিছে এই দুৰ্বাসা এজন শ্ৰেষ্ঠ ঋষি অনসূয়া আৰু অত্ৰিৰ তনয় এওঁ কিবা এটা যদিও ভুল কৰিছে মই তেওঁ ভুলটো চোৱা নাই মই এওঁক ঈশ্বৰ জ্ঞান কৰিছো হে মোৰ ভগৱান কি কৰিবা তোমাৰ অস্ত্ৰৰ পৰা এওঁক ৰক্ষা কৰিবা তেতিয়া কি হ'ল বিষ্ণুৱে তেতিয়া দুৰ্বাসাক কৈছে হে ঋষি শ্ৰেষ্ঠ আপুনি মনত অকণো সংজ্ঞা নল'ব বোলে কি মোৰ ভকত কিমান নিৰ্মল কিমান কোমল কিমান সৰল কিমান উদাৰ কিমান ক্ষমাৰ গৰাকী আপুনি সেইটো অনুভৱ কৰিব পৰা নাই কি হ'ল দুৰ্বাসাই আহি অম্বৰীষৰ ওচৰত কান্দিছিল যে মই কি ভুল কৰিছিলো তুমি এই চক্ৰক স্তুতি কৰিছা এই দুৰ্বাসা ঋষিক অত্ৰিৰ তনয়ক অনসূয়াৰ তনয়ক হে চক্ৰ তুমি ৰক্ষা কৰা এওঁৰ যদি কিবা অথন্তৰ হ'বলৈ হয় এওঁ মুৰ্গী হলে অতিথি ঈশ্বৰ হৈ আহিছিলে এওঁৰ যদি কিবা কেনেবাকে ক্ষতি হ'বলৈ হয় তেতিয়াহ'লে মোৰ পাপ হ'ব কি বুলি চক্ৰক স্তুতি কৰিছিলে অম্বৰীষে যে তুমি ঋষিজনক ৰক্ষা কৰা তুমি এই চক্ৰৰূপ তুমি এই বিষ্ণু তুমি এই জগতৰ প্ৰতিপালক জগতৰ প্ৰতিটো বস্তুকেই কেৱল কাল ৰূপত তুমি এই প্ৰতিপালন কৰি আছা হে মোৰ ভগৱান এই দুৰ্বাসাক তুমি তোমাৰ এই চক্ৰৰ প্ৰহাৰৰ পৰা তুমি ৰক্ষা কৰা গতিকে নৱম স্কন্ধত দেখাইছে ভক্তিৰ শ্ৰেষ্ঠতা নৱম স্কন্ধত দেখাইছে ভগৱন্ত বিষ্ণুৰ বৈষ্ণৱৰ মহিমা হয়নে ভগৱন্তই প্ৰত্যক্ষভাৱে কৰিব পাৰো বুলি নকলে যে মোৰ ভকতেই তোমাক উদ্ধাৰ কৰি দিব এই পথটো ভগৱন্ত প্ৰভুৱে দেখুৱাইছে গতিকে ভাগৱতত থকা বাস্তৱ ভগৱানজনক আমি আমাৰ মাজত বিচাৰ কৰি চাব লাগিব আমাৰ মাজত যদি আমি সেইজন ভগৱন্তক সেৱা আৰু উপাসনা নকৰো তেতিয়াহ'লে আমাৰ কেতিয়াও ঈশ্বৰ প্ৰাপ্তি নহ'ব কৃষ্ণ দেখিয়া সমস্ত লোকে কম্পিত হৃদয় জানিলো মিলিল যদু কুলৰ পলয় বিপসাপে আহি আমি মজিলো দুখত ধান দিলে হুঁয়া খৈ সবাৰো মুখত বিধ বিধ যাদৱ গণৰ ধাতু নাই কৃষ্ণৰ পাশত সবে ভৈলায়ে কথাই এই উঠ কণ্ঠ শুকাই মুখ বিবৰ্ণ বদন
কৃষ্ণক সম্বুদ্ধি সবে বুলিলা বচন ঋষি সাপে পাইলা প্ৰভু বৈলৱী সংগতি কহি উক কি কৰিবু কেশৱ সম্প্ৰতি ভৈৰৱী প্ৰসাদ এনে দেখো আমি আউল উপায় ইহাত অমিলৈ মহা উৎপাত দেখা দ্বাৰকাত কৃষ্ণ সত্যটো বুজাই দিছে কি বুজাইছে মই ঈশ্বৰ হয় কিন্তু মই গুণময় নহয় এই দ্বাৰকাত যিবিলাক গুণময় উপদ্ৰৱ চলিছে এই গুণবিলাকত মই হাত নিদিওঁ গতিকে বয়স হলে বৃদ্ধ হবই বৃদ্ধ কোনো নোহোৱাকে কেতিয়াও বয়সত নেথাকে বোলে কিয় কৃষ্ণই গুণত হাত নিদিয়ে এইটো কাৰণে বৃদ্ধ হ'ব কিন্তু আমাক প্ৰতিপালন কৰি থকা আত্মা অক্ষয় অব্যয় আমি দেহৰ ধৰ্ম চালে নহব আত্মাৰ ধৰ্ম চাব লাগিব এই আত্মাৰ ধৰ্ম যিসকলে চায় সেইসকলৰ মনত এটা ভাৱনা বৰ গভীৰকে সাজ বহি যায় মাধৱ মহাপুৰুষে নাম ঘোষাত আমাক সেইটো দিছে এ প্ৰাণ জ্ঞানৰ সময়ত কফ বাত পিত আদি যত এ কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা সত্যটো দেখুৱাই দিছে আমাক আমাৰ এই প্ৰাণটো ত্যাগ হ'বৰ সময়ত কফ বাত আৰু পিত্ত এই তিনিটা বস্তু একলগ হ'ব আমাৰ কণ্ঠ ৰুদ্ধ কৰিব দেহত প্ৰচণ্ড বিষ আহিব স্মৃতিৰ বিভ্ৰম ঘটিব মাধৱ মহাপুৰুষে আমাক শিকাইছে জনাইছে আৰু ভগৱন্ত প্ৰভু দৈৱকী নন্দন কৃষ্ণক এতিয়াৰ পৰা স্তুতি কৰিবলৈ কৈছে বোলে কি প্ৰাণ পয়ানৰ সময়ত কফ বাত পিত্ত আদি যত কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা যদি মই বাক শক্তি হেৰুৱাই পেলাওঁ মই যদি তোমাক মাতিবও নোৱাৰো স্মৰণ কৰিবও নোৱাৰো হে দৈৱকী নন্দন কৃষ্ণ মোৰ স্মৃতিত তোমাৰ নাম বাজি থাকিব লাগিব মোৰ স্মৃতিত তোমাৰ কীৰ্তন মই শুনি থাকিব লাগিব মোৰ হৃদয়ত মই যাতে তোমাৰ চৰণ সেৱাৰ আনন্দ অনুভৱ কৰি থাকিব পাৰো ঐ এদিন কৃষ্ণক ভজিলে তেনেকুৱা হ'ব জানো কেতিয়াও নহয় জন্ম জন্মান্তৰে কৃষ্ণক ভজিলেহে অন্তিম সময়ত কৃষ্ণৰ চৰণ দৰ্শন হয় অথবা কৃষ্ণৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰিবলৈ পায় গতিকে আপোনাক সবকো আমি সেৱা জনাইছো এই ভাগৱত এদিন শুনিলে নহব এদিন কীৰ্তন কৰিলে নহব হয়নে এই জীৱনটো ঈশ্বৰে আমাক দিছিলে সৎ কৰ্ম কৰি সৎ পথত থাকি সৎ সংগ লৈ হৰি সেৱা কৰিবৰ কাৰণে কিন্তু কৰ্মবিমুখ ভকতিটো কৃষ্ণই স্বীকাৰ কৰা নাই দেই কেতিয়াও কৰ্ম নকৰাকে কিন্তু ভকতি নহয় হয়নে আমাক ঈশ্বৰে দুখন হাত দিছে সৎ কৰ্ম কৰিবৰ কাৰণে গুৰু ভকতৰ সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে হয়নে জীৱনটোক প্ৰতিপালন কৰিবলৈ হলে আমি কিবা এটা সৎ বৃত্তিও ল'ব লাগিব এই সৎ বৃত্তিটো যদি ন্যায় নিষ্ঠাৰে আমি পালন কৰোঁ তেতিয়াহ'লে এয়া ঈশ্বৰ সেৱাৰ তুল্য গতিকে
কৰ্ম বিমুখ ভকতি আমাৰ কিন্তু গুৰু ধৰ্মত নাই। আমি প্ৰত্যেকে সৎকৰ্ম কৰিবই লাগিব। সৎকৰ্ম কৰি ঈশ্বৰক অৰ্পণ কৰি কৰ্ম আমি কৰি আমাৰ জীৱনটো অতিবাহিত কৰিব লাগিব। আচল ঈশ্বৰ সেৱা আমাৰ জীৱনৰ সৎকৰ্মবিলাকতে লুকাই আছে। আমাৰ জীৱনৰ যিবিলাক সৎকৰ্ম এইবিলাকতে ঈশ্বৰ সেৱা লুকাই আছে। গতিকে বাস্তৱ ঈশ্বৰ তত্ত্বটোক যাতে আমাৰ উপলব্ধি হয়, আমি কেতিয়া পাপৰ ভাগি হ'ব লাগে, আমাৰ যোগেদি কেতিয়া পাপ হয়। কোটি কোটি ঘূৰ অপৰাধনী দে বুলি মাধৱে ক'লে নে নক'লে? হয়, আমি ইয়াত বহি থাকোঁতে এতিয়া পাপ কৰি আছো, যদিও সন্মুখত ভাগৱত আছে আমাৰ যোগেদি পাপ হৈয়ে আছে। এইটো কাৰণে মাধৱে কৈছে কোটি কোটি ঘূৰ অপৰাধনী দে। কি পাপ কৰি আছো? হয়, আমি জলবায়ুবিলাকক প্ৰদূষিত কৰিছো, কাৰ্বন ডাই গেছ এৰি আছো। আছো নে নাই? হা, আমাৰ যোগেদি এই প্ৰকৃতিত পাপ হৈ আছে নে নাই? হয়নে? এই পাপটোত পুণ্য দেখিব লাগিব। বোলে কি মই যি কাৰ্বন ডাই গেছ এৰিছো এয়া বিৰিখবিলাকে লৈ আছে, গোটেই সিহঁতৰ কল্যাণ কৰা হৈছে। হয়নে? দৃষ্টিটো ঈশ্বৰ দৃষ্টি হ'ব লাগিব যে মই যিটো লৈছো সেইটো তুমি দিয়া, আৰু মই যিটো এৰিছো সেইটো তোমালে দিছো। কালে দিছো? কাৰ্বন ডাই গেছটো আমি বিৰিখক দিছো। বিৰিখে আমাক কি দিছে? কাৰ্বন ডাই অক্সাইডটো লৈ আমাক অক্সিজেনটো দিছে। হয়নে বাৰু? সেইটো কাৰণে যধে মধে গছ কাটিব নাপায়। গতিকে আমি আচল শুদ্ধ ঈশ্বৰ তত্ত্বটো চাব লাগিব। আমাৰ সকলো লোকেই বাৰীত ফুল গছ, হয়নে বাৰু, বা অন্যান্য ফল মূলৰ বৃক্ষ, হয়নে, তাৰ উপৰিও ঠাই থাকিলে মূল্যৱান গছ আদি লগায়। কিছুমানে আকৌ নিন্দা কৰে। কি বুলি কয়? এইটো চাকৰি আছে, ব্যৱসায় আছে, আকৌ সেইসোপা কাঠনিও লগাইছে, ইয়াক ধনে নাতে। কয়নে নকয় তেনেকে? হয়নে? এটা বিৰিখ এটি পুত্ৰ সম। এই প্ৰকৃতিখনত যদি আমি কাৰো অনিষ্ট নোহোৱাকে এটা যদি বিৰিখ পুলি ডাঙৰ কৰি থৈ যাব পাৰিছো, এই পুলিটোৱে এই প্ৰকৃতিত অক্সিজেন উৎপাদন কৰিব। হয়নে বাৰু? সি কাঠ দিব বা কিবা এটা তাৰ পৰা দাম দিব, সেইটো পাছৰ বস্তু। ই কি কৰিব? এই পৃথিৱীখনক শোধন কৰিব। হয়নে নহয় কথাখিনি? গতিকে আমি কথাখিনি অকল পাৰ্থিৱ দৃষ্টিৰে চালে নহব, অপাৰ্থিৱ ঈশ্বৰ দৃষ্টিৰে চাব লাগিব। নিজে ৰোৱা পুলিটোত পানী দিলে নহব, বেলেগে ৰোৱা পুলিটোতো নি পানী অকমান দিব লাগিব। জগতৰ মংগল হওক, কুশল হওক, হিত হওক, এই চিন্তাটো আমাৰ মনৰ মাজত থাকিব লাগিব। ভগৱান কৃষ্ণই ভাগৱতৰ দশম স্কন্ধত পত্নী প্ৰসাদ তত্ত্ব যেতিয়া প্ৰকাশ কৰিছে, বিপ্ৰ পত্নীসকলৰ ওচৰলৈ প্ৰথমতে বিপ্ৰসকলক আৰু তাৰপাছত বিপ্ৰ পত্নীসকলক যেতিয়া অন্ন বিচাৰি তেওঁ গোকুলৰ তেওঁ গোপাল কেইজনক যেতিয়া পঠাইছে, পঠোৱাৰ আগত ভগৱান কৃষ্ণই গোপ বালক কেইজনক এটা কথা কৈছে। সেইটো কাৰণে ভাগৱত অমৃতময়। ভগৱান কৃষ্ণৰ চৰণ চুই গোপ বালক কেইজনে সেৱা কৰিছে। হে কৃষ্ণ ভগৱান, ইমান উত্তাপ পাইছো, ইমান গৰম পাইছো, ইফালে ভোকো লাগিছে, তুমি আমাক ৰক্ষা কৰা। তেতিয়া কৃষ্ণই হাঁহি হাঁহি কৈছে, মোৰ চৰণ চুই সেৱা কৰিব নালাগে। কি কৰা? এই বিৰিখবিলাকক স্পৰ্শ কৰি কৰি সেৱা কৰা। গোপবালকক কৈছে কৃষ্ণই, এই বিৰিখ কেইজোপাক তোমালোকে সেৱা কৰা, মোক সেৱা কৰিব নালাগে। বোলে কিয়? এই বিৰিখ কেইজোপাই আমাক ৰ'দত এতিয়া ছাঁ দিছে, এই বিৰিখত ছাঁত আমি এতিয়া আশ্ৰয় লৈছো, এই বিৰিখে আমাক খৰি দিছে, এই বিৰিখে আমাক ফল দিছে, এই বিৰিখে আমাক ফুল দিছে। মই কৃষ্ণই তোমালোকক কি দিছো? একো দিয়া নাই, মাত্ৰ সংগ দিছো। তোমালোকৰ জীৱনৰ কাৰণে প্ৰয়োজনীয় বহুতখিনিয়েই এই বৃন্দাবনৰ বিৰিখবিলাকে দিছে। হে গোপ বালকসকল,
এই বিৰিখ কেইজোপাৰ প্ৰতি তোমালোক কৃতজ্ঞ হোৱা। তেতিয়া গোপবালক কেইজনে কান্দিছে। কিয় কান্দিছে? যে আমি কৃষ্ণক চিনি নাপাইছিলো, আমি কৃষ্ণক দেহৰ ভগৱান বুলি ভাবিছিলো। এই গছবিলাকো যে তেওঁ আমি সেই কথাটো বুজা নাছিলো। গছবিলাক কোন? গছবিলাক কৃষ্ণ নিজেই। কাৰণ গছবিলাকত থকা আত্মাৰ শক্তিটোৱে কৃষ্ণ। এইটো কাৰণে কৈছে প্ৰেম ভাৱেৰে, শ্ৰদ্ধা ভাৱেৰে, ভক্তি ভাৱেৰে এই বিৰিখবিলাকক তোমালোকে স্পৰ্শ কৰি সেৱা কৰা, এই বিৰিখবিলাকক আশীৰ্বাদ ভিক্ষা কৰা, তেতিয়াই মোৰ আশীৰ্বাদ পাবা। হয়নে? ঐ এফালে জল, সিফালে জীৱ, অন্যফালে বিৰিখ, তাতেই কৃষ্ণৰ ৰাস দিয়া হৈছে। কথাখিনি লক্ষ্য কৰিছেনে বাৰু? এফালে জল, এফালে জীৱ, এফালে বিৰিখ, অন্যফালে প্ৰকৃতি নাৰী, তাতেই কৃষ্ণই ৰাস দিয়া কৰিছে। সমস্ত কামনাৰ পৰা মুক্ত হৈ নিষ্কাম নৃত্য কৰিছে কৃষ্ণই। গতিকে কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত। কৃষ্ণৰ অমৃত চৰিত্ৰটো আমি উপলব্ধি কৰিব পাৰিব লাগিব। এই কৃষ্ণই যেতিয়া বিৰিখবিলাকৰ ফালে গোপবালকসকলক যেতিয়া দেখুৱাই ক'লে, এইবিলাকক যদি তোমালোকে ভাল নোপোৱা, মৰম নকৰা, তেতিয়াহ'লে মোক তোমালোকে ভক্তি কৰি একো লাভ নাই। গোপবালক কেইজনে কি কৰিলে? চকু মুদি কৃষ্ণৰ চৰণ চুই সেৱা কৰি ক'লে, হে কৃষ্ণ, তোমাতকৈ কৃপালু, তোমাতকৈ শ্ৰেষ্ঠ দেৱ এই জগতত কোন আছে? তুমি নিজক দেখুওৱা নাই, তুমি জগতক সংসাৰক দেখাইছা। তুমি কেনেকে ব্যপ্ত হৈ আছা, তুমি তাক দেখাইছা। আৰু তাৰ পাছত কি কৰিছে? কৃষ্ণৰ নামে কৈছে, তোমালোকক কথা কৈ কৈ মোৰ ভোক লাগিছে, পিয়াহ লাগিছে। এইবাৰ কাৰ ভোক পিয়াহ লাগিলে? অ ৰাম কৃষ্ণৰ ভোক পিয়াহ লাগিলে। যাৰ কোনো ভোক নাই, পিয়াহ নাই, তৃষ্ণা নাই, এইজন ঈশ্বৰৰ এইবাৰ তৃষ্ণা লাগিলে, ভোক লাগিলে। আৰু কি কৈছে? যে তোমালোক এতিয়া বিপ্ৰসকলৰ ওচৰলৈ যোৱা, আমাৰ কাৰণে অন্ন আনিবলৈ। অ কিয়নো প্ৰথমতে বিপ্ৰসকলৰ ওচৰলৈ পঠালে? কৃষ্ণ আৰু ৰামে জানে এই বিপ্ৰসকলক, এই গোপবালকসকলে ভগৱান বুলি ভাবে। তেওঁলোক বেদজ্ঞ পণ্ডিত, তেওঁলোক ডাঙৰ ডাঙৰ ব্ৰাহ্মণ, তেওঁলোক সৰ্বজ্ঞ বুলি ভাবে। এই সৰ্বজ্ঞসকলে কৃষ্ণক চিনি পায় নে নাপায়? ঐ এবাৰ তেওঁলোকে প্ৰমাণটো লৈ লওক। যি কৃষ্ণই বিৰিখত, নদীত, প্ৰকৃতিত, সমস্ত জীৱতেই মই আছো বুলি গোপবালকক শিকাইছে, সেইজন কৃষ্ণক সাধন সিদ্ধ বিপ্ৰসকলেনো চিনি পায় নে নাপায়? এই গোপবালকসকলে এবাৰ পৰীক্ষা কৰক। যজ্ঞ কুণ্ডত যজ্ঞ কৰি থকা ঋষি সমাজৰ ওচৰলৈ গৈ জানো পাৰি, দশমত আছে, বিপ্ৰপত্নী প্ৰসাদৰ কথাখিনি ক'ব লাগিব। এয়া কৃষ্ণ ভক্তিৰ ৰহস্য তত্ত্ব। জানো পাৰিলৈ গোপবালকসকলে ঋষিসকলক ভগৱত জ্ঞান কৰিছে। হে শ্ৰেষ্ঠ শ্ৰেষ্ঠ ঋষিসকল, আমি আপোনালোকক শ্ৰদ্ধা জনাইছো, আমি আপোনালোকক সেৱা জনাইছো। আমাৰ ভগৱান ৰাম আৰু কৃষ্ণই অত্যন্ত ভোক আৰু তৃষ্ণাত আকুল হৈছে, আপোনালোকৰ পৰা অন্ন নিবলৈ পঠাইছে। গতিকে আমাক অন্ন দি উদ্ধাৰ কৰক। ঐ দ্বিজসকলে কি কৰিলে? দিম বুলিও নকলে, নিদো বুলিও নকলে, মুখেৰে মাতেই নামাতিলে, আকৌ এবাৰ কলে, হে দ্বিজসকল, আমাৰ ভগৱান ৰাম আৰু কৃষ্ণলৈ আমি অন্ন নিবলৈ আহিছো, আমাক পঠাইছে। তেতিয়া বিপ্ৰসকলে কলে, বেদজ্ঞ ব্ৰাহ্মণ আমি, ঐ আমাৰ আগত কোনে ৰামকৃষ্ণ নন্দৰ সুদ ওলাইছে? এইসকলক আমি কি অন্ন দিম, কি প্ৰয়োজন আছে? হয়নে বাৰু? অধু মুখে অধু বদনে তেওঁলোক ঘূৰি আহিলে। গতিকে আমাৰ সেৱা যাতে যন্ত্ৰব্ৰত নহয়, আমাৰ সেৱা যাতে জড় নহয়। ভাগৱত কথা শুনিলেহে ঈশ্বৰ সন্তুষ্ট হ'ব,
ঐ ভাগৱতৰ সন্মুখত ধূপ চাকি জ্বলালে ভগৱান সন্তুষ্ট নহয়। ভাগৱতত থকা আত্মাটোক ল'ব লাগিব। আত্মাৰ অগ্নি হ'ল বন্তি। এই আত্মাৰ অগ্নিৰ যি সুগন্ধি এয়াই হ'ল ধূপ। সেই সুগন্ধি আমি পাব লাগিব। এই পাৰ্থিৱ ধূপ চাকিৰ সুগন্ধি আমাক কেতিয়াও উদ্ধাৰ নকৰে। আত্মিক ধূপ চাকিবিলাকক আমি দেখিব লাগিব। কৃষ্ণই সেই তত্ত্ব দৰ্শন কৰাইছে। গোপবালকসকলে কান্দিলেহি যে ঋষি সমাজে আমাক অপমান কৰি পঠিয়াইছে। কি অপমান কৰিছে? আমাৰ ভগৱান ৰাম কৃষ্ণক এই ঋষিসকলে চিনিয়ে নাপায়। কোন নন্দৰ সুত বুলি প্ৰশ্ন কৰিলে। গতিকে ঈশ্বৰক জানো বুলি কোৱাটো অহংকাৰ, হয়নে বাৰু? ঋষিসকলে নিধি পাপ কৰিছে, কিন্তু কৃষ্ণক কোনেও জানিব নোৱাৰে। এইটো এটা তত্ত্ব। কোন নন্দৰ সুত বুলি আওকাণ কৰি যে কৈছে এয়া পাপ হৈছে, কিন্তু নন্দৰ সুত দৈৱকী নন্দন কৃষ্ণক কোনেও কেতিয়াও পৰিপূৰ্ণকে চিনি পাব নোৱাৰে। ভাগৱতত এইটো সত্য দেখাইছে। তেতিয়া কি কৰিলে যে এওঁলোকে নিদিলে এইবাৰ বিপ্ৰ পত্নীসকলৰ ওচৰলৈ যোৱা। দশম স্কন্ধত বিপ্ৰ পত্নী প্ৰসাদ কৃষ্ণই দিছে। কাক দিছে? কৃষ্ণৰ ভকতক দিছে। আমি যেতিয়ালৈকে বিপ্ৰ পত্নীৰ প্ৰসাদ নাপাম তেতিয়ালৈকে কৃষ্ণৰ চৰণ নাপাম। সেইজন কৃষ্ণক স্তুতি কৰিছে, প্ৰাৰ্থনা কৰিছে, উপাসনা কৰিছে কোনে? দশ দিগপালে স্তুতি কৰিছে। এইখিনি কথাকে কৈ কৃষ্ণৰ চৰিত্ৰ আৰু লীলা কৈ ভগৱান কৃষ্ণক স্তুতি কৰিছে। বিপ্ৰ পত্নীসকলক যেতিয়া আঁঠু কাঢ়ি গোপবালকসকলে ক'লে যে আমাৰ ভগৱান ৰাম কৃষ্ণই তোমালোকৰ পৰা অন্ন নিবলৈ পঠাইছে। যেতিয়াই ৰাম আৰু কৃষ্ণৰ নাম শুনিলে বিপ্ৰ ভাৰ্যাসকলে হুক হুককে কান্দিবলৈ ললে। তেওঁলোকৰ চকু পানী ববলৈ ললে। কিহত? কৃষ্ণ প্ৰেমত। ইমান কৃপাময়, ইমান পতিত পাৱন ভগৱান কৃষ্ণ, তেওঁ চৰণ এবাৰ দৰ্শন পাম বুলি গোটেই জীৱনটো আমাৰ স্বামীসকলৰ চৰণ সেৱা কৰিছো। আৰু এইবাৰ আমি মনে প্ৰাণে ভাবিছিলো আমি গোকুলতে গৈ কৃষ্ণৰ এবাৰ চৰণ দৰ্শন কৰি আহিব। কিন্তু কৃষ্ণ কিমান পতিত পাৱন। এইবাৰ কৃষ্ণ নিজেই আগবাঢ়ি আহি এই বিপ্ৰ পত্নীৰ গৃহৰ ওচৰ পাইছেহি। গতিকে এইটো জনমত যদি আৰু আমাৰ কৃষ্ণ দৰ্শন নহয় তেতিয়াহ'লে আকৌ আমি এই জীৱন নেপাম। বিপ্ৰ পত্নীসকলে অমৃতময় অন্ন যেতিয়া লৈ যেতিয়া ওলাবলৈ ললে, তেওঁলোকৰ স্বামীসকলে বাধা দিয়াত লাগিলে। আন যত সবে মিছা ভক্তিৰ অভাৱে। সকলোৱে মিছা যদি আমাৰ লগত ভক্তিৰ সম্পত্তি নাথাকে। বিপ্ৰ পত্নীসকলক বাধা দিছে স্বামীয়ে, যদি এই ৰামকৃষ্ণক তহঁতি অন্ন দিবলৈ যাওঁ তেতিয়াহ'লে তাৰ পৰা ঘূৰি আহিব নোৱাৰিবি। বোলে কিয়? আমাৰ ভাৰ্যা ৰূপেৰে তোমালোকক স্বীকাৰ নকৰো। কি কৰিলে তেতিয়া? প্ৰত্যেকগৰাকীয়ে ক'লে সেয়াই হ'ব। যদি ৰামকৃষ্ণক অন্ন দিয়াৰ কাৰণে যদি তোমালোকে আমাক ভাৰ্যা বুলি স্বীকাৰ নকৰা তেতিয়াহ'লে তাকেই হ'ব, আমি সেয়াই কৰিম। হয়নে? ভক্তিৰ স্বাধীনতা, কৃষ্ণ ভক্তিৰ উদাৰতা। কোনো সামাজিক সাংসাৰিক বন্ধনে ভগৱান কৃষ্ণ ভক্তিক কেতিয়াও বাধা দিব নোৱাৰে। সেই তত্ত্বৰ উপৰিও কি হল? কোনেও বাধা নামানিলে। এগৰাকী বিপ্ৰ পত্নীক তেওঁ স্বামীয়ে হাতটোত থাপ মাৰি ধৰিলে। ইহঁত গলে যাওক, মই কিন্তু তোক যাবলৈ নিদিওঁ। এতিয়া কি হল?
হাতজাক যাবলৈ নোৱাৰাকে হাতত ধৰি আছে আৰু কি হৈ গ'ল হে কৃষ্ণ হে কৃষ্ণ হে কৃষ্ণ তোমাৰ দৰ্শন মোৰ হৈয়ে গ'ল প্ৰাণ ত্যাগ কৰি দিলে যিজন স্বামীয়ে ভাৰ্যাক বিপ্ৰ পত্নীক যাবলৈ নিদিয়াকে হাতত থাপ মাৰি ধৰি ৰাখিছিলে সেই গৰাকীয়ে কৃষ্ণ 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 বুলি কৈ হে কৃষ্ণ তোমাৰ অনন্য ৰূপ মোৰ দৰ্শনেই হৈ গ'ল মই আৰু এতিয়া তোমাৰ ওচৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাই এই বুলি দেহ ত্যাগ কৰি দিলে লগে লগে তেওঁ স্বামী হতভম্ব হৈ গ'ল মই কি ডাঙৰ পাপ কৰিলো মই হাতত ধৰি থাকোতে এওঁ মূৰ্ছিত হৈ প্ৰাণ ত্যাগ কৰি দিলে মইতো নৰহত্যাৰ পাপত পৰি গলো কি হল বাকী বিপ্ৰ পত্নীসকলে হাতত অন্ন লৈ যেতিয়া কৃষ্ণৰ ওচৰ পালে তেতিয়া কৃষ্ণ কি ৰূপত আছে কৃষ্ণ যেতিয়া চতুৰ্ভুজ ৰূপত আছে অনন্য হৈ কৃষ্ণই সকলোলৈকে চাই ইখন ইখন হাঁহি কৈছে যে তোমালোকে মোক দৰ্শন কৰাৰ যে ইচ্ছা সদায় কৰিছিলা মই আজি সেই দৰ্শন দিবলৈকে আহিছো এয়াই হল তোমালোকে মোৰ প্ৰতি অনা অন্ন এয়াহে বিপ্ৰ পত্নী প্ৰসাদ য'ত কৃষ্ণ দৰ্শন হয় কাৰ সকলোৰে একেলগে একে ঠাইত গোপবালকসকলে কৃষ্ণক দুই ভোজত দেখিছিলে বিপ্ৰ পত্নীসকলে হাতত অন্ন লৈ হে কৃষ্ণ হে প্ৰাণৰ কৃষ্ণ তোমাৰ চৰণ দৰ্শনৰ কাৰণে আমি সদায় সপোন দেখো তোমাৰ চৰণ আমাৰ স্পৰ্শ কৰিবৰ কাৰণে আমি সদায় আকুল হৈ থাকো তুমি তেনে শিশু অৱস্থাতেই পুতনা চক্ৰ বা বকাসুৰ ইমান অসুৰবিলাকক বধ কৰিছা তুমিয়েই জগতৰ নায়ক তুমিয়েই ভগৱান আমাৰ স্বামীসকলে তোমাক দৰ্শন কৰিবলৈ আমাক সুযোগ দিয়া নাছিলে তেতিয়া কি হল কৃষ্ণই আত্মা ৰূপত পৰমাত্মা ৰূপত পৰম সুন্দৰ হৈ সমস্ত বিপ্ৰ পত্নীসকলক তেওঁ ঈশ্বৰ সুখৰ আনন্দ দান কৰি আৰু যেতিয়াই কৃষ্ণক চকুমুদি ধ্যান কৰি যেতিয়া দেখিলে প্ৰত্যেকৰে হৃদয়ত একেই কৃষ্ণৰ ৰূপ বিপ্ৰ পত্নীসকলে দেখা পালে গতিকে কৃষ্ণক বাহিৰত দেখিলেই নহব ভিতৰতো দেখিব লাগিব যি আধ্যাত্মিক ঈশ্বৰ তত্ত্ব আমাক ভাগৱতে লবলৈ শিকাইছে এতিয়া বিপ্ৰ পত্নীসকলক কৃষ্ণই ক'লে যে তোমালোকক এতিয়া মই কি বৰ দিব লাগে কোৱা তোমালোকে মোক যি ভক্তি কৰিছা মই ইয়াতকৈ আৰু কি বিচাৰিম ইয়াতকৈ মোৰ ডাঙৰ শ্ৰেষ্ঠ সম্পত্তি একো নাই সাক্ষী হল বৃন্দাবনৰ বিৰিখ সাক্ষী হল বৃন্দাবনৰ তিনতৰু লতিকা সাক্ষী হৈ চাই থাকিলে তাত থকা জীৱবিলাকে কুলু কুলু ধ্বনিৰে বৈ থকা যমুনাই পালে কৃষ্ণৰ সেই স্পৰ্শ যি চতুৰ্ভুজ ৰূপ কৃষ্ণই ধাৰণ কৰিছিলে বৃন্দাবনৰ সকলোৱে দেখা পালে বিপ্ৰ পত্নীসকলক ক'লে যে এতিয়া মই কি বৰ দিব লাগে কোৱা তেতিয়া কৈছে যে আমি আপোনাৰ ওচৰলৈ আহিবৰ সময়ত আমাৰ স্বামীসকলে আমাক ঘূৰি যাবলৈ হাত দিছে তেতিয়া কৃষ্ণই হাঁহি হাঁহি কৈছে তোমালোক যাব নেলাগে তোমালোকক তেওঁলোকে নিবলৈ আহিব কিয় নিবলৈ আহিলে সেই গৰাকীক যে থাপ মাৰি ৰাখোতে প্ৰাণ ত্যাগ কৰিলে যদি আমি এইসকলক গৈ তাৰ পৰা আগুৱাই যদি আমি নানো তেতিয়াহ'লে আমি মহাপাপত ডুবিব লাগিব আমাৰ ডাঙৰ পাপ হ'ব গোটেই জীৱনটো নিস্বাৰ্থভাৱে আমাৰ ভাৰ্যাসকলে আমাৰ চৰণ সেৱা কৰিছে এইসকলক কৃষ্ণ দৰ্শনৰ আনন্দৰ কাৰণে আমি বাধা দিছিলো যি আনন্দই জীৱক উদ্ধাৰ কৰে তেনে আনন্দক বাধা দিয়াটো আমাৰ পাপ আছিলে আমি যজ্ঞ কৰি উদ্ধাৰ হ'ব নোৱাৰিম কি দৰ্শন হ'ব লাগিব কৃষ্ণৰ চৰণ দৰ্শন হ'ব লাগিব গতিকে হে কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ সমস্ত সময়ৰ সংকেতটো আমাৰ কাৰণে উঠিবলৈ হৈছে গতিকে আপোনাক সবে আজ্ঞা কৰক আমি কালি গোটেই দিনটো কলেজত কাম কৰাৰ পাছত গোটেই ৰাতিলৈকে জাৰ্ণি কৰি অহাৰ পাছত এতিয়া আপোনালোকৰ আশীৰ্বাদ
যে ৰাতিপুৱাৰ পৰা এতিয়ালৈকে 4 ঘণ্টা সময় আমি আপোনালোকক পাঠ আৰু ব্যাখ্যা আগবঢ়ালোঁ মাতটো অলপ বহি গৈছে আকৌ মই তেজপুৰলৈ ঘূৰি যাবগৈ লাগিব গতিকে এতিয়া আপোনালোকৰ আজ্ঞা বিচাৰিছোঁ অনুমতি বিচাৰিছোঁ যাতে আমাৰ আজিৰ পাঠ আৰু ব্যাখ্যা ইমানতে যাতে গতিকে আমাৰ সেৱকী বাপ জনায়ো কি মতামত দিয়ে দিয়ক বাপজনা পাৰিনে উঠিব কৃষ্ণ কৃষ্ণ আঙুলি মুখত ডালে যে হে প্ৰভু তোমাৰ মুখপত মহন্তে এনেধৰণে আমি পুৰাণ সূৰ্য ভাগৱত ভাগী শ্ৰৱণ কীৰ্তনৰ আশাৰে তোমাক এই নিমন্ত্ৰণ কৰি ইয়াতে আমাৰ অনেকখিনি যেনেধৰণে তোমাৰ মানে আমি সেৱা ভাগি বুলি ভাবিছোঁ তেনেদৰে কিছু কৰিব পৰা অনেকখিনি অপৰাধ হৈছে সৰ্বতো খবৰ নি তোমাৰ মৰিখন কৰিলে প্ৰভু ভগৱন্তৰ মৰিখন কৰে ইয়াৰ গোটৰতে অধমে কাকুতি কাৰ্পিণ্য কৰি গলাই বস্ত্ৰ মানে অভয় চৰণে ফলে উঠিব তাৰ হৈছে হৰি হে ৰাম ৰাম জয় পৰ মানন্দ ও পিউত দুচৰণক মলম কৰণ হে ৰাম ৰাম কৃষ্ণ ৰাম নাৰায়ণ এ তজুপদ কমলে ম জুকম ৰমন হে ৰাম ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম এ তুমি গুণনিয়ন্তানীৰ গুণ ধাম ও ৰাম কৃষ্ণ ৰাম হৰি ৰাম চন্দ্ৰ ৰাম ৰাম ও শ্ৰী ৰাম দেৱৰ ঘূপতি ও হে প্ৰভু ৰঘুনাথ হে প্ৰণাম উদমায়া মাথ এ তুমি মোৰ হবা নিজ গতি হৰি ৰাম হে ৰঘুকুল নন্দন মুৰাৰী হে গোপাল গোবিন্দ ৰাম হে গোপাল গোবিন্দ ৰাম হে গোপাল গোবিন্দ জয় ৰাম এ তোমাৰ চৰণে হৰি এ কেৱল ভকতি বিনে হে মোৰ আৰু নাহি আন ও কাম হৰি ৰাম হে গোপীনাথ গোপীনাথ হে গোপীনাথ গোপীনাথ অ গোপীনাথ গোপীনাথ হৰি হে তোমাৰ চৰণ দুই হে চৰণে শৰণ ললো হে লৈও মোক নিজ দাস কৰি
দাস কৰিহ ৰি ৰাম হৰি নাম হে ৰাম ৰাম ৰাম। হে কৃপালু গুৰুমতী বামপাণ্ড ভকত বৈষ্ণৱ সমস্ত বৈকুণ্ঠৰ কল্পটোৰ ভাগৱত শাস্ত্ৰ, এই শাস্ত্ৰ পুৰাণ সূৰ্য, এই সূৰ্যৰ ওচৰত আমি তেনেই এটা ধূলিকণা। গতিকে গুৰুজনৰ কৃপা, ভকত বৈষ্ণৱৰ আশীৰ্বাদ, ঈশ্বৰৰ দয়া, এই অমূল্য সম্পত্তিকে লৈ আমি ভাগৱতৰ পদ অকণমান তত্ত্বগতভাৱে পাঠ পৰ্যালোচনা আগবঢ়াইছিলোঁ। ইয়াতো আমাৰ শব্দ উচ্চাৰণ আদিত ভুল সিদ্ধ হৈছে চাগে। গতিকে আপোনাসৱে আমাৰ সমস্ত অপৰাধ মোচন কৰিব বুলি আশা ৰাখি আমাৰ পৱন দত্ত বাগজনাৰ এই অনুষ্ঠানৰ প্ৰতি নিমন্ত্ৰণ এবছৰ আগতেই এটা বৰ্ষৰ আগৰ পৰাই তেখেতে যোগাযোগ চলাইছে। গতিকে এনে এজন ভকতৰ মনৰ ইচ্ছা আজি ভগৱন্ত প্ৰভুৱে পূৰ কৰিছে। এইদৰে পুণ্যকাম হৰিয়ে ভকতৰ মনৰ বাঞ্ছা যাতে পূৰ্ণ কৰে, ইয়াকে জনাই জয় জগতগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ।